নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো মোৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি হেল্থ সায়েন্স আপোনালোকৰ বি ফাৰ্ম এণ্ড ডি ফাৰ্ম CW যেহেতু নটিফিকেশ্যন আউট হৈছে আৰু সীমান্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰে GNM নাৰ্ছিঙৰ যেহেতু এন্ট্ৰেন্স এক্সামৰ আপোনালোকৰ ডেট আপোনালোকে নিশ্চয় গম পাইছে যে এক্সাম কেতিয়া হ'ব বা আপোনালোকৰ লাষ্ট ডেট কেতিয়া আছে। অনলাইন এপ্লাই কৰা সকলোৰে যদি কৰা নাই তেন্তে কৰি ল'ব। আৰু বি ফাৰ্ম ডি ফাৰ্মৰ যেহেতু আপোনালোকৰ আৰম্ভ হ'ব 14 তাৰিখৰ পৰা BSc নাৰ্ছিঙৰ যেহেতু অনলাইন চলি আছে, তো যোনসকল কেণ্ডিডেট এলিজিবল হয় বা ইচ্ছুক প্ৰাৰ্থী আছে তেওঁলোকে অনলাইন আবেদন কৰি ল'ব। তো আজি মেথছৰ আমি পাৰ্চেণ্টেজ পাৰ্টটো লৈছোঁ। আপোনালোকৰ বাবে বহুতো ইম্পৰ্টেণ্ট হয় এই পাৰ্টটো, আৰু এই পাৰ্টটোৰ পৰা আপোনালোকৰ এটা বা দুটা কুৱেশ্যন অহাটো নিশ্চিত। আৰু এক্সামত এনেকুৱাই প্ৰশ্ন পাব আপোনালোকে নিশ্চয়কৈ এই ধৰণৰ ৰিলেটেড কুৱেশ্যনখিনি চাব বা আপোনালোকে কুৱেশ্যনখিনি বিচাৰি কৰি প্ৰেক্টিছ কৰিব। মই কেৱল মাত্ৰ আপোনালোকক বুজাবলৈ কাৰণে 2-3টাহে কুৱেশ্যন কৰি দেখুৱাম। তো সকলো আপোনালোকে অল আছাম GNM নাৰ্ছিং বা আপোনালোকে কম্পিটিটিভ এক্সামৰ বাবে এই মেথছৰ পাৰ্চেণ্টেজ পাৰ্টটো চাব পাৰে। তো স্কিপ নকৰাকৈ সকলোৱে চাব, আৰু চেনেলটিত এই ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবলৈ নাপাহৰিব, যাতে আগন্তুক দিনত কোনো নটিফিকেশ্যন মিছ নহয়। তো আগবাঢ়িছোঁ ফাৰ্ষ্ট কুৱেশ্যনলৈ। তো প্ৰথম কুৱেশ্যনত দিয়া আছে ইফ এ মেন বাইজ এন আৰ্টিকল এট 3/4 অফ ইটছ ভেলু এণ্ড চেলছ ইট ফৰ 50% more than its value, what is his percent profit based on cost? তো যদি এজন মানুহে এটা সামগ্ৰীৰ মূল্যৰ 4/3 কিনে আৰু তাৰ মূল্যতকৈ 50% বেছি মূল্যত বিক্ৰী কৰে, তেন্তে খৰচৰ ওপৰত ভিত্তি কৰি তেওঁৰ শতাংশ লাভ কিমান হ'ব? তো কুৱেশ্যনটো ভালদৰে পঢ়িব, কুৱেশ্যনতে আপোনালোকৰ এনচাৰটো সোমাই থাকে যিহেতু। তো যদি এজন মানুহে এটা সামগ্ৰীৰ মূল্যৰ 4/3 বা 3/4 কিনে আৰু তাৰ মূল্যতকৈ 50% বেছি মূল্যত বিক্ৰী কৰে, তেন্তে খৰচৰ ওপৰত ভিত্তি কৰি তেওঁৰ শতাংশ লাভ কিমান হ'ব? ইয়াতে আপোনালোকে প্ৰথমে কষ্ট প্ৰাইচটো আপোনালোকে মনতে ভাবি ল'ব লাগিব যে ইয়াতো যিহেতু কষ্ট প্ৰাইচ দিয়া নাই, তো কষ্ট প্ৰাইচটো ভাবি ল'ব লাগিব আপোনালোকৰ 100% বুলি। CP বুলি মই লিখি দিছোঁ, CP 100। তো সকলোতে পাৰ্চেণ্টেজৰ 100 হৈছে আপোনালোকৰ মেইন যোনটো নেকি ধৰিবলগীয়া মান 100টোৱে হৈছে সকলোতে ধাৰ্য হ'ব। তাৰপিছতে আপোনালোকে কি কৈছে, CPটো আপোনালোকে কি কৈছে, এজন মানুহে এটা সামগ্ৰীৰ মূল্যৰ 3/4 কিনে আৰু তাৰ মূল্যতকৈ 50% বেছি মূল্যত বিকে বোলে। তো আপোনাৰ 3/4 ইনটু 100, তো পাৰ্চেণ্টেজৰ 100 যিহেতু, তো ইয়াতে আপোনালোকে কটাকটি কৰিব। 4ৰে 125 বাৰ 25 3 25 75 CP পাই গ'ল। CP কিমান পালোঁ আমি? CP 75। তো এতিয়া কি কৈছে, CPতকৈ 50% বেছি মূল্যত বিক্ৰী কৰে, তেন্তে খৰচৰ ওপৰত ভিত্তি কৰি তেওঁৰ শতাংশ লাভ কিমান হ'ব? তো SP ইয়াতে 50% হ'লে আপোনালোকৰ 100টো যিহেতু সম্পূৰ্ণ 100%টো হৈছে আপোনালোকৰ CP, আৰু আমি উলিয়ালোঁ 75%, আৰু মেইনটো হৈছে আপোনালোকৰ CP 100%। 100%ৰ লগত যদি আপোনালোকে 50% বেছি মূল্যত বিক্ৰী কৰে তেন্তে 150 হ'ব, 150% হৈ যাব। তো এইটো হৈছে আপোনালোকৰ CP 150%। এতিয়া চাব, এতিয়া আপোনালোকৰ প্ৰফিট পাৰ্চেণ্টটো চাব। এতিয়া প্ৰফিট পাৰ্চেণ্ট মই লিখি দিছোঁ, এই তলত লিখিছোঁ প্ৰফিট পাৰ্চেণ্টটো চাব। প্ৰফিট পাৰ্চেণ্টটো আপোনালোকৰ কি হ'ব, এটা সূত্ৰ এটা আছে, SP - CP/CP ইনটু 100। এইটো আপোনালোকে লিখি ল'ব ছাইডত বা বহীত আপোনালোকে লিখি ল'ব, SP - CP/CP ইনটু 100। তো এইটো সূত্ৰমতে আপোনালোকে মানকেইটা পুট কৰি দিয়ক আৰু আপোনালোকৰ এনচাৰ ওলাই যাব। ইয়াতে আমি ওপৰত দিছোঁ। তো SP আপোনালোকে নিশ্চয় গম পালে 150 পাইছোঁ, তো 150 বহাব, মাইনাছ CP কিমান পাইছিলোঁ আমি 75 আৰু CP কিমান 75। তো 150ৰ পৰা 75 গ'লে 75 থাকিব, আৰু 75 আপোনালোকৰ তলতো থাকিব 75। ইয়াতে কিন্তু আপোনালোকৰ পাৰ্চেণ্টেজটো আছে 100, ইয়াতো 100 বহিব যিহেতু,
তো এই 75 এই 75 কটাকটি গ'ল আৰু শেষত থাকিলে 100। তো ইয়াৰে শুদ্ধ আনচাৰ হ'ব 100% আপোনালোকৰ লাভ হ'ব। অপশ্যন বি আছে শুদ্ধ আনচাৰ। নিশ্চয়কৈ বুজি পালেনে? যদি বুজি পোৱা নাই আকৌ এবাৰ কৰি দেখুৱাইছোঁ, ৱেইট কৰিব, মই এইখিনি মোহাৰি লৈছোঁ। কুৱেশ্যনটো এবাৰ চাই ল'ব। মই ব্লেংক পেপাৰ এখনত আপোনালোকক বুজাই দিছোঁ। তো কুৱেশ্যনটো ভালদৰে পঢ়িব, মই আপোনালোকক দেখুৱাই আছোঁ। তো কুৱেশ্যনটো চাই ল'ব আপোনালোকে। ইয়াতে আমি চি পি ধৰি ল'ব লাগিব 100%। তো চি পি আপোনালোকে লিখিব 100% বুলি। তাৰপিছতে আপোনালোকে চি পিটো আপোনালোকে কি কৈছে 3/4 আপোনালোকে যিহেতু কিনিছে 3/4 × 100। তো 4ৰে 100ক 25 বাৰ যাব, 3 25 75% আমি চি পি পাই গ'লোঁ। চি পি উলিয়াব নালাগে, 75 পাই গ'লোঁ। তাৰপিছতে আপোনালোকৰ এছ পি উলিয়াবলৈ। এছ পি আপোনালোকে নিশ্চয়কৈ চি পি 100% হ'লে 50%তকৈ অধিক লাভ পাইছে, তেন্তে 150 হ'ব আপোনালোকৰ এছ পি। তো এতিয়া আপোনালোকৰ প্ৰফিট পাৰ্চেণ্টটো কিমান হ'ব ইয়াতে চাব। প্ৰফিট পাৰ্চেণ্ট বুলি দি দিছোঁ তলতে এই ধৰণে। আৰু ইয়াতে সূত্ৰটো আপোনালোকক কৈছিলোঁ যে ডাইৰেক্ট আমি বহাই দিম মানকেইটা। তো এছ পি মাইনাছ চি পি বাই চি পি ইনটু 100। তো এছ পি মানটো হৈছে 150। তাৰপিছত চি পি আপোনালোকৰ নিশ্চয় উলিয়ালে 75। তাৰপিছত আপোনালোকৰ ইনটু 100 আছিলে, এইটো 100টো লিখি ল'ব। তাৰপিছত তলত আছিলে 75 বা চি পিটো 75। তো 150ৰ পৰা 75 গ'লে আপোনালোকৰ 75 থাকিব। তো তলে ওপৰে কেঞ্চেল কৰি দিব, 75 কেঞ্চেল। তো 100 থাকিলে 100 হ'ব আপোনালোকৰ ৰাইট এনচাৰ। সহজভাৱে আপোনালোকক বুজাই দিছোঁ, কেনে পাইছে জনাবলৈ নাপাহৰিব। 2 নম্বৰ কুৱেশ্যনত দিয়া আছে এ ষ্টুডেণ্ট হেজ টু চিকিউৰ 40% to pass. He gets 178 marks and fails by 22 marks. The maximum marks are. তো এজন ছাত্ৰই উত্তীৰ্ণ হ'বলৈ 40% লাভ কৰিব লাগিব বুলি কৈছে, কিন্তু 198 নম্বৰ লাভ কৰি 22 নম্বৰত ফেইল কৰে তেওঁ। তো সৰ্বোচ্চ নম্বৰ কিমান বুলি কৈছে। তো অপশ্যনকেইটা দিয়া আছে, শুদ্ধটো এতিয়া জনাব লাগে। ভিডিঅ'টো পোষ্ট কৰিব আৰু শুদ্ধটো আপোনালোকে কমেণ্ট ছেকশ্যনত প্ৰথমে জনাব, আৰু মই এবাৰ বুজাই দিম। তাৰপিছত যদি ক্লিয়াৰ হয় তেন্তে আপোনালোকে কমেণ্টত জনাব যে ক্লিয়াৰ হ'ল বুলি। তো আপোনালোকে নিশ্চয় কৰি চালে এবাৰ মই কোৱাৰ ধৰণে পোষ্ট কৰি ভিডিঅ'টো। তো আপোনালোকে এটা চাবলগীয়া, আপোনালোকক কৈছিলোঁ যে পাৰ্চেণ্টেজৰ আটাইতকৈ মূল মন্ত্ৰ হৈছে 100% আপোনালোকৰ চবতে ল'ব লাগিব, যিহেতু আপোনালোকৰ 40%টো পাছ মাৰ্ক বুলি কৈছে আৰু 178 মাৰ্কত পাইছে আৰু 22 নম্বৰৰ বাবে তেওঁ ফেইল কৰিছে। তাৰপিছত কৈছে সৰ্বোচ্চ নম্বৰটো কি হ'ব সেইটো উলিয়াবলৈ কৈছে। তো ইয়াতে চাব আপোনালোকৰ 100% হ'ব, যিহেতু ইয়াতে 40%টো আপোনালোকৰ পাছ মাৰ্ক আছিলে আৰু 100%টো আপোনালোকৰ টোটেল মাৰ্ক বা আপোনালোকৰ ফুল মাৰ্ক। তাৰপিছত অফ এক্স আপোনালোকৰ সৰ্বোচ্চ মানটো এক্সৰে আমি নামাংকিত কৰিছোঁ। তো এক্সৰ মানটো উলিয়াম যিহেতু আমি এতিয়া। তো ইয়াতে চাব কি মাৰ্কটো কিমান আছিলে আপোনালোকৰ, কিমান পাইছে 178 পাইছে তেওঁ। তাৰপিছতে আৰু 22 নম্বৰৰ বাবে ফেইল কৰিছে বুলি কৈছে, কিন্তু যদি +22 কৰি দিওঁ তেন্তে 5 মাৰ্কটো আমি পাই যাম। তো ইয়াতে গোটেইখিনি টোটেল কৰিব, টোটেল কৰিলে আপোনালোকে দেখা পাব 200 পালে তেওঁ পাছ কৰিলে হয়। তো এতিয়া এক্সৰ মানটো আমি উলিয়াম, যিহেতু ওপৰত লিখিছোঁ আপোনালোকে চাব, ইয়াৰ পৰা গৈছোঁ ওপৰলৈ। এক্স ইজুকেল 200 পালে পাছ কৰিলেও হয়। তাৰপিছতে আপোনালোকৰ ইনটু এতিয়া যোনটো 100% আছিলে সেইটো আপোনালোকৰ ওপৰলৈ যাব, আৰু যোনটো মাৰ্ক তেওঁ পাৰ্চেণ্টেজ পাইছিলে পাছ মাৰ্কটো সেইটো আমি 40টো ইয়াত লিখি দিছোঁ। তাৰপিছত এইটো কটাকটি কৰিছোঁ 0 to 0। তাৰপিছতে আপোনালোকৰ 4ৰে 200ক 50 বাৰ যাব, আৰু 50ৰে আপোনালোকৰ 10ৰে পূৰণ কৰিলে 500 আমি পাই যাম। টোটেল মাৰ্কটো 500 আছিলে। তো অপশ্যন কোনটো আছিলে, অপশ্যন চিত আছিলে। তো আকৌ এবাৰ বুজাই দিছোঁ, আপোনালোকে চাই ল'ব, বুজাত অলপ খেলি মেলি হ'ব পাৰে। তো ইয়াতে কি কৈছে, এজন ছাত্ৰই উত্তীৰ্ণ হ'বলৈ 40% লাভ কৰিব লাগিব বুলিছে। পাছ কৰিবলৈ 40% লাগে, আৰু তেওঁ পাইছে কিমান 178 নম্বৰ পাইছে,
আৰু 22 নম্বৰৰ বাবে তেওঁ ফেল কৰিছে বুলি কৈছে সৰ্বোচ্চ নম্বৰটো কি হ'ব সেইটো সুধিছে তো ইয়াতে কি কৰিব লাগিব আপোনালোকে প্ৰথমে কৰিব লাগিব আপোনালোকৰ মেইন মূল মন্ত্ৰটো হৈছে পাৰ্চেন্টেজৰ 100%টোৱে হৈছে আপোনালোকৰ মেইন সংখ্যা বুলি বা পাৰ্চেন্টেজৰ সংখ্যাটো হ'ব 100% বা ফুল মাৰ্কটো হ'ব 100%। তো ইয়াতে 40% পালে তেওঁ পাছ কৰিব কিন্তু মাৰ্কটো দিছে আপোনালোকে 178 মাৰ্কছ আৰু 22 নম্বৰৰ বাবে ফেল কৰিছে এই 78 আৰু এই 22টো যদি প্লাছ কৰি দিওঁ তেন্তে আমি কিমান পাম 200 আৰু 200 পালে তেওঁ পাছ কৰিলে হয় বা 40% পালে হয় তো কিন্তু তেওঁ 178 নম্বৰহে পালে 22 নম্বৰৰ বাবে ফেল কৰিলে তো ইয়াতে উলিয়াব লৈছে x ৰ মান x ৰ আমি ধৰি লৈছিলোঁ x 40/100 of x বুলি তো সেইটো আপোনালোকে ইয়াতে x টো ইফালে নিওতে x = 100/40 হ'ল = 200 তাৰপিছতে x ৰ মানটো আমি ইয়াত পুট কৰিলোঁ 200 পূৰণ 100/40 তো 0 0 কেনসেল হ'ল তাৰপিছত 4 ৰে 200 কটাকটি কৰিলোঁ 50 বাৰ যাব আৰু 50 আৰু 10 পূৰণ কৰিলে আমি 500 পাই যাম তো অপচন সি হ'ব শুদ্ধ এনসাৰ নিশ্চয়কৈ বুজি পাইছে তো আজিৰ সিৰিজটো ইমানতে সামৰণি মাৰিছোঁ আমি এইকেইটা কোৱেশ্চন আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ কেনে পালে জনাবলৈ নাপাহৰিব যদিহে বুজি পাইছে আৰু বুজি পাইছে যদি আপোনালোকে ক্লিয়াৰ বুলি কমেণ্টত জনাবলৈ নাপাহৰিব আৰু যিমান পাৰে বন্ধুসকলক শ্বেয়াৰ কৰিব যদিহে আপোনালোকে ভালদৰে বুজি পোৱা নাই তেন্তে ভিডিঅ'টো 2-3 বাৰকৈ চাওক নিশ্চয়কৈ বুজি পাব তো ধন্যবাদ নেক্সট ভিডিঅ'ত লগ পাম